এক ব্ৰেকিং নিউজ মৰিয়নিৰ এখন বেচৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা সেন্ট এন্থনী হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নেল কাটাৰেৰে আক্ৰমণ কৰে সহপাঠীক ডিঙিত আঘাত পোৱাত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন আক্ৰমণকাৰী ছাত্ৰজন বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীৰ পুত্ৰ হোৱাৰ বাবে ঘটনাটো গাব দিয়াৰ অভিযোগ স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ মৰিয়নিৰ এখন বেচৰকাৰী বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সেন্ট এন্থনী হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নেল কাটাৰেৰে আক্ৰমণ কৰে সহপাঠীক ডিঙিত আঘাত পোৱাত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন আৰু আক্ৰমণকাৰী ছাত্ৰজন বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীৰ পুত্ৰ হোৱাৰ বাবে ঘটনাটো গাব দিয়াৰ অভিযোগ স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু এই বিষয়ে আমি অধিক জানিবলৈ চেষ্টা কৰিম মৰিয়নিত এই ঘটনা সংঘটিত হৈছে আমাৰ সাংবাদিক প্ৰাঞ্জল পাউগাম আছে প্ৰাঞ্জলে অধিক জনাব প্ৰাঞ্জল সহপাঠীক আক্ৰমণ কৰিছে আৰু এই যিজন কিশোৰে আক্ৰমণ চলাইছিল এগৰাকী শিক্ষয়িত্ৰী পুত্ৰ বুলি জানিব পৰা গৈছে যাৰ বাবে ঘটনা গাব দিয়াৰ চেষ্টা চলোৱা হৈছিল সমগ্ৰ ঘটনাৰ বিষয়ে আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম প্ৰাঞ্জল নিশ্চয়কৈ মেদিনী আজি এক হিৰণকাৰী ঘটনা সংঘটিত হৈছে মৰিয়নিৰ এখন বেচৰকাৰী বিদ্যালয় সেন্ট এন্থনী হাইস্কুল নামৰ এখন বিদ্যালয় আৰু সেই বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীৰ পুত্ৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী পুত্ৰই আচলতে এগৰাকী ছাত্ৰই আন এজন ছাত্ৰক নেল কাটাৰে আচলতে ডিঙিত আঘাত কৰে আচলতে নেল কাটাৰ বুলি ক'লে এটা কথা ক'ব পাৰি যে নেল কাটাৰটো মাত্ৰ নখ কাটিবৰ কাৰণে নহয় তাত বিভিন্ন ধৰণৰ চুৰি তাত থাকে তাত বা কিবা ডকুমেণ্ট ফুটা কৰিব পৰা তেনেকুৱা স্ক্ৰু ড্ৰাইভাৰ ধৰণে তেনেধৰণৰ কেইবাটাও অপশ্যন থাকে আৰু তাৰে যিটো চুৰি আছিল সেই চুৰিয়ে আঘাত কৰা বুলি আচলতে পোহৰলৈ আহিছে বিষয়টো আৰু গোটেই বিষয়টো যিহেতু বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই এই গোটেই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছিল আৰু কিছু সময় পূৰ্বে আচলতে কেইবাজনো অভিভাৱকে এই কথাটো যেতিয়া পোহৰলৈ আহিলে অহাৰ পিছত এক চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিয়নিত আৰু তাৰ পাছতে কেইবাজনো অভিভাৱকে আচলতে আমাক সেই বিষয়টো জনোৱাৰ পিছত মই কেইবাজনো বিদ্যালয়ৰ শিক্ষকৰ সৈতে বা সেই অভিভাৱকসকলৰ সৈতে মই যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো আৰু তাৰ পাছতেই গোটেই তথ্যটো পোহৰলৈ আহিছিল যে যিজন ছাত্ৰক আচলতে সহপাঠী এজনে আক্ৰমণ কৰি ডিঙিত আঘাত কৰিছে আৰু তাৰ পাছতেই এই যিজন ছাত্ৰই আচলতে আঘাত পাইছিল তেখেতৰ পিতৃ মাতৃক আচলতে মাতি পঠোৱা হৈছিল বিদ্যালয়লৈ আৰু তাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই তেখেতসকলক গোটেই বিষয়টো যাতে বাহিৰলৈ নাযায় তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰি তেখেতৰ এই ছাত্ৰজনক চিকিৎসাৰ প্ৰদানৰ এক ব্যৱস্থা কৰিছিল আৰু তাৰ পাছতে চিকিৎসকে ছাত্ৰজনক ইনজেকশ্যন দিয়াৰ পাছতে ঘৰলৈ পঠিয়াই দিয়ে কিন্তু এই গোটেই বিষয়টো যেতিয়া কিছু সময় পূৰ্বে পোহৰলৈ আহিছে পোহৰলৈ অহাৰ পাছত আমালৈ কেইবাজনো অভিভাৱকে আচলতে ফোন কৰি গোটেই বিষয়টো জনাইছে আৰু নিশ্চয়কৈ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু কাইলৈ যেতিয়া আমি পুৱাই সেইখন বিদ্যালয়ত উপস্থিত হ'ম তেতিয়া আচলতে আৰু ইয়াৰ আঁৰত কি ৰহস্য আছিল কিহৰ কাৰণে আচলতে একেই শ্ৰেণীৰ আন এজন ছাত্ৰক এনেধৰণে আঘাত কৰিবলগীয়া হ'ল বা কি ধৰণে তেওঁলোকে এই কাম কিয় কৰিলে সেইখিনি হয়তো কাইলৈ আমি জানিব পাৰিম কিন্তু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ এয়াই ক'ব লাগিব ধন্যবাদ জনাইছো